বঙাইগাঁও জিলাৰ পাতিলাদহা হাইস্কুলত সৃষ্টি ফাইন আৰ্ট একাডেমীৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই চিত্ৰাংকন প্ৰতিযোগিতা ক আৰু খ শাখা দুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় 200ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল গাঁৱলীয়া পৰিৱেশৰ দৃশ্য। দুয়ো শাখাত প্ৰথম আৰু দ্বিতীয় বিজেতাক ট্ৰফি, মানপত্ৰ আৰু মাননি হিচাপে 1500 টকা আৰু 1000 টকাকৈ দিয়া হয়। লগতে নিচুকনি বঁটা হিচাপে মেডেল আৰু মানপত্ৰ প্ৰদান কৰাৰ উপৰিও চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি সৃষ্টি ফাইন আৰ্ট একাডেমীৰ পৰা গুৱাহাটীত অনুষ্ঠিত বছৰেকীয়া পৰীক্ষাত 70% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও মেডেলেৰে পুৰস্কৃত কৰে। আজিৰ এই বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অশোক কুমাৰ নাথ, অধ্যক্ষ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰহৰি ৰায়, গকুল নাগ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, পাতিলাদহা হাইস্কুল সতীশ পাটগিৰিকে ধৰি কেইবাজনো শিক্ষক আৰু গণ্যমান্য ব্যক্তি। ফাইন আৰ্ট একাডেমী পাতিলাদহাখন যোৱা বছৰ ইয়াত অনুষ্ঠিত কৰা হৈছে, যোৱা বছৰ প্ৰতিষ্ঠা কৰা হৈছে। এইখন এখন অতি চালকীয়া অনুষ্ঠান। এই চালকীয়া অনুষ্ঠানটিৰ জৰিয়তে আজি আমি চিত্ৰাংকন প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলটিত ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই আনিব পৰাটো বহুত ডাঙৰ কথা। তাৰোপৰি ললিত কলা একাডেমীৰ পৰা আমাৰ এই অঞ্চলৰ এই সৃষ্টি ফাইন একাডেমীৰ পৰা 4জন অল অসম বেচিছত যি অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত সাফল্যতা লাভ কৰিলে, এইটোৱেই এই গোটেই চালুকীয়া অনুষ্ঠানটিৰ কাৰণে এটা বৃহৎ সাফল্য বুলি ক'ব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ সৃষ্টি ফাইন আৰ্ট একাডেমীৰ অধ্যক্ষ আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁ যাতে আগন্তুক দিনত আৰু উৎসাহপূৰ্ণভাৱে কামখিনি চলাই নিয়ে তাকেই কামনা কৰিছোঁ। আমি আচলতে এদিনীয়া কাৰ্যসূচী কৰাৰ কথা আছিল। আমাৰ এদিনতে তাৰমানে আৰ্ট কম্পিটিশ্যন পাতি পুৰস্কাৰবিলাক বিতৰণ কৰাৰ কথা আছিল। কিন্তু যিটো মানে ৰাইজৰ যিটো সঁহাৰি অভাৱনীয়ভাৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাত আমি এই মানে কাৰ্যসূচীটো দুদিনীয়া কৰিব লগা হ'ল। আমি 11 তাৰিখে আৰ্ট কম্পিটিশ্যন পাতিলোঁ। আজি আমাৰ 15 তাৰিখ। আজি আমি পুৰস্কাৰবিলাক বিতৰণ কৰোঁ। এদিনাখন বতৰো বেয়া আছিল, খুব বৰষুণ আহিছিল। আমি ইমান হয়তো ভবাই নাছিলোঁ যে ইমান ছাত্ৰ-ছাত্ৰী হ'ব। তাৰপিছতো বহুত ছাত্ৰ-ছাত্ৰী আমি দেখা পালোঁ, বহুত দূৰৰ পৰা আহিছে, বহুত কষ্ট কৰি আহিছে। তেনেকুৱা আমি বহুত সঁহাৰি উৎসাহজনক ছাত্ৰ-ছাত্ৰী দেখা পাই আমাৰ বহুত ভাল লাগিল। আমাৰ আজিৰ তাৰিখতে যোৱা বছৰ আমি সৃষ্টি ফাইন আৰ্ট একাডেমী পাতিলাদহা নামেৰে এখন অনুষ্ঠান খুলিছোঁ আৰ্টৰ। এতিয়া আজি এবছৰ হ'ল। সেই উদ্দেশ্যে আমি এখন আৰ্ট কম্পিটিশ্যন পতাৰ মনস্থ কৰিছিলোঁ আৰু সেই হিচাপে আমি কৰিলোঁ। কৰি আজি সফল হ'লোঁ, ভাল লাগিছে। সকলোৱে অংশগ্ৰহণ কৰিছে আৰু আমি ইমান প্ৰচাৰ কৰিব পৰা নাছিলোঁ। তাৰ মাজতে যিটো মানে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই আমাক উৎসাহিত কৰিছে। আমি আগলৈ এনেকৈ হয়তো আগুৱাই যাব পাৰিম, আমি আৰু উৎসাহ পালোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনত যিটো উৎসাহ দেখা পালোঁ, সেইটো মানে খুবেই ভাল লাগিল। আৰু এনেদৰে সিহঁতে আগুৱাই আহক, আমাকো সহযোগ কৰক। আমাৰ এখন পাতিলাদহাত এই সৃষ্টি ফাইন আৰ্ট একাডেমী পাতিলাদহা নামেৰে এখন অনুষ্ঠান আছে আৰ্টৰ। সিহঁতে অংশগ্ৰহণ কৰক, তাতে প্ৰশিক্ষণ লওক আৰু ভৱিষ্যতে তাৰে পৰা ভাল এজন আৰ্ট টিচাৰ বা এজন আৰ্টিষ্ট হিচাপে ওলাই যোৱাৰ যিখিনি সুব্যৱস্থা আমি কৰি দিম। গতিকে সিহঁতে আগবাঢ়ি আহক, চাওক অনুষ্ঠানবিলাক। এইখিনিয়ে। এই একাডেমীত নিয়মিতভাৱে শিক্ষাদান কৰা হয় নেকি? নিয়মিতভাৱে শিক্ষাদান কৰা হয়। নিয়মিত মানে আমাৰ আৰ্ট স্কুল প্ৰত্যেক সপ্তাহৰ ৰবিবাৰে কৰা হয় আৰু বেলেগ বাৰেতো অসুবিধা হয়, স্কুলবিলাক খোলা থাকে। ৰবিবাৰে আমাৰ স্কুলবিলাকো বন্ধ থাকে। গতিকে আৰ্টটো সেইদিনাখন কৰা হয়, সপ্তাহত এদিন কৰি কৰা হয়। সৃষ্টি আৰ্টছ একাডেমী পাতিলাদহা, ইয়াৰ অধ্যক্ষ হৈছে হৰগোবিন্দ বৰুৱা। তেওঁৰ যিটো সৃষ্টি আৰ্টছ ইনষ্টিটিউটৰ জৰিয়তে
যিটো মানে চিত্ৰশিল্পীৰ গঢ় দিয়াৰ ক্ষেত্ৰত বা সৃষ্টি কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁ ভূমিকা লৈছে এইখিনিৰ আমি শলাগ লৈছোঁ কাৰণ আমাৰ এই বৃহত্তৰ অঞ্চলত তেওঁৰ অনুষ্ঠানখনে যেতিয়া এই ল'ৰা ছোৱালীখিনিক চিত্ৰশিল্পত আগবঢ়াই নিয়াৰ কাৰণে যিটো পদক্ষেপ লৈছে এইটোৰ অবিহনে হয়তো আমাৰ ল'ৰা ছোৱালীখিনি এই সুবিধা হয়তো নাপালহেঁতেন গতিকে এই ক্ষেত্ৰত তেওঁক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ল'ৰা ছোৱালীয়ে যাতে সুন্দৰ ছবিক উপহাৰ দিব পাৰে আৰু তেওঁৰ জীৱনবিলাক যাতে সুন্দৰ কৰিব পাৰে যাতে এই ছবিৰ জৰিয়তে সমাজখনৰ পৰিৱৰ্তন আনিব পাৰে অনুষ্ঠানৰ সুনাম আনিব পাৰে আৰু অঞ্চলটোক প্ৰতিনিধিত্ব কৰি অঞ্চলটো যাতে এটা বিশেষ ধৰণে গঢ় দিব পাৰে তাৰ কাৰণে আমাৰ শুভেচ্ছা থাকিল অনুষ্ঠানটো মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।